নমস্কাৰ বন্ধুসকল, আজি আকৌ এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। এইটো ভিডিঅ'ৰ মাধ্যমেৰে আমি আলোচনা কৰিম গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰত পঢ়ি থকা FY UGP ছেকেণ্ড ছেমিষ্টাৰ VSc ছাবজেক্টৰ ইউনাইটেড নেশ্যনছ এণ্ড হিউমেন ৰাইটছৰ ফাইনেল এক্সাম কুৱেশ্যন পেপাৰ চলুশ্যন সম্পৰ্কে। আহা আমি এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথম কুৱেশ্যনলৈ আগবাঢ়িছোঁ আমি। প্ৰথম 1 নম্বৰ কুৱেশ্যনটো দিয়া আছিলে যে তলত দিয়াসমূহৰ নিৰ্দেশনাৰে উত্তৰ দিয়া। অৰ্থাৎ ইয়াতে 5টা কুৱেশ্যন 1 মাৰ্কৰ 5টা দিব লাগিব। প্ৰথম কুৱেশ্যন, সন্মিলিত ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ অস্থায়ী মুঠ সদস্য ৰাষ্ট্ৰ কেইখন? এইটো আমি লিখিম 10খন। তাৰপিছতে UDHR সম্পূৰ্ণ ৰূপটো কি? আপোনালোকে লিখিব যে UDHR সম্পূৰ্ণ ৰূপটো হৈছে ইউনিভাৰ্চেল ডিক্লাৰেশ্যন অফ হিউমেন ৰাইটছ। তাৰপিছতে নেক্সট আছিলে কুৱেশ্যনটো যে সন্মিলিত ৰাষ্ট্ৰসংঘ 1945 চনত গঠন কৰা হৈছিল। এইটো সত্য নে অসত্য? এইটো সত্য হ'ব। তাৰপিছতে সন্মিলিত ৰাষ্ট্ৰসংঘৰ বৰ্তমান সচিব প্ৰধান কোন? সন্মিলিত ৰাষ্ট্ৰসংঘৰ বৰ্তমান সচিব প্ৰধান হৈছে ৰাষ্ট্ৰসংঘৰ বৰ্তমান সচিব এণ্টনিঅ গুটেৰেছ। ইয়াতে দিয়া আছে, এইটো চাই ল'ব যে এণ্টনিঅ গুটেৰেছ। শেষৰটো কুৱেশ্যন আছিলে যে মানৱ অধিকাৰ পৰিষদ মুঠ সদস্য সংখ্যা কিমান? 47। তাৰপিছতে 2 নম্বৰ কুৱেশ্যনলৈ আগবাঢ়িছোঁ আমি। তলৰ যিকোনো 5টা প্ৰশ্ন উত্তৰ দিয়া। যি 5টা সহজ পায় সেইকেইটা দিব, কিন্তু ইয়াতে 2 মাৰ্ক থাকিব, মনত ৰাখিব 5টা। প্ৰথম কুৱেশ্যন, সন্মিলিত ৰাষ্ট্ৰসংঘৰ যিকোনো 2টা নীতি লিখা। এইটো আছিলে A নম্বৰ কুৱেশ্যন। এতিয়া আমি আৰম্ভ কৰিছোঁ B নম্বৰলৈ। B নম্বৰ কুৱেশ্যনটো চাওক, ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ যিকোনো 4খন অস্থায়ী সদস্য ৰাষ্ট্ৰৰ নাম লিখা। চ' এনচাৰটো লিখিব ভাৰত, জাপান, ব্ৰাজিল আৰু পাকিস্তান। নেক্সট C নম্বৰ, ইউনেস্কো আৰু সৌৰ সম্পন্ন ৰূপটো বা ৰূপবোৰ লিখা। এইটো আমি জানো ইউনেস্কোৰ ফুল ফৰ্ম হৈছে ইউনাইটেড নেশ্যনছ এডুকেশ্যনেল চাইণ্টিফিক এণ্ড কালচাৰ অৰ্গেনাইজেশ্যন। তাৰপিছতে যদি আমি অসমীয়াত কওঁ ৰাষ্ট্ৰসংঘৰ শৈক্ষিক, বৈজ্ঞানিক আৰু সাংস্কৃতিক সংস্থা। আৰু যিটো এইটোতো আমি জানো ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যন, বিশ্ব স্বাস্থ্য সংস্থা। তাৰপিছতে নেক্সট কুৱেশ্যন আছিলে মানৱ অধিকাৰক সংজ্ঞা দিয়া। মানৱ অধিকাৰৰ সংজ্ঞা ইয়াতে দিয়া আছে, চাব। মানৱ অধিকাৰ হ'ল সেইবোৰ মৌলিক অধিকাৰ যিবোৰ এজন ব্যক্তিয়ে মানুহ হিচাপে জন্মগ্ৰহণ কৰাৰ বাবে লাভ কৰে। এই অধিকাৰসমূহে মানুহক মৰ্যাদা সহকাৰে আৰু বৈষম্যহীনভাৱে জীয়াই থকাত সহায় কৰে। নেক্সট কুৱেশ্যন, ICJৰ সম্পূৰ্ণ ৰূপ লিখা। ইয়াৰ কাৰ্যকাল কেইবছৰ? এতিয়া এনচাৰটো চাব যে ICJৰ সম্পূৰ্ণ ৰূপ হৈছে ইণ্টাৰনেশ্যনেল কোৰ্ট অফ জাষ্টিচ, আন্তৰ্জাতিক ন্যায়ালয়। ইয়াৰ বিষয়ে কেতিয়াবা চমুটকা শ্বৰ্ট নোট লিখিব আহে আন্তৰ্জাতিক ন্যায়ালয়, ইণ্টাৰনেশ্যনেল কোৰ্ট অফ জাষ্টিচ। ইয়াৰ বিচাৰকসকলৰ কাৰ্যকাল 9 বছৰ। নেক্সট কুৱেশ্যন তথা শেষৰটো কুৱেশ্যন, প্ৰথম প্ৰজন্মৰ অধিকাৰ বুলিলে কি বুজা? F নম্বৰ, প্ৰথম প্ৰজন্মৰ অধিকাৰ বুলিলে মূলতঃ পৌৰ আৰু ৰাজনৈতিক অধিকাৰসমূহক বুজায়। এই অধিকাৰসমূহে ব্যক্তিক চৰকাৰৰ অন্যায় হস্তক্ষেপৰ পৰা সুৰক্ষিত কৰে, যেনে জীৱনৰ অধিকাৰ, বাক স্বাধীনতা আৰু ধৰ্মীয় স্বাধীনতাৰ অধিকাৰ। ইয়াতে থকা বাকী কুৱেশ্যনখিনি চাব আপোনালোকে নিজে, কাৰণ 5টা কুৱেশ্যনৰ এনচাৰ ইতিমধ্যে দিয়া হৈছে। বাকী যিবিলাক আছে ধৰি লওক J, H, I, J। এতিয়া আমি আলোচনা কৰিম 3 নম্বৰ কুৱেশ্যন আৰু ইয়াৰ এনচাৰ। চাব, তলৰ যিকোনো 3টা প্ৰশ্নৰ ইয়াতে 5 মাৰ্কৰ দিয়া থাকিব। যিকেইটা আপোনালোকে সহজ পায় 3টা, সেই 3টা 5 মাৰ্কৰ হোৱাকৈ আপোনালোকে লিখিব লাগিব। চ' এতিয়া আমি 3 নম্বৰ প্ৰথম কুৱেশ্যন আলোচনা কৰিম। A নম্বৰত দিয়া আছে যে ৰাষ্ট্ৰসংঘৰ চনদত সন্নিৱিষ্ট সন্মিলন ৰাষ্ট্ৰসংঘৰ উদ্দেশ্যসমূহৰ সন্দৰ্ভত এটি টকা লিখা। ইয়াতে চাব, প্ৰথমে ইয়াতে দিয়া আছে A নম্বৰ যে ৰাষ্ট্ৰসংঘৰ চনদৰ 1 নং অনুচ্ছেদত ইয়াৰ মূল উদ্দেশ্যসমূহ উল্লেখ কৰা হৈছে। শান্তি আৰু নিৰাপত্তা ৰক্ষা, বন্ধুত্বপূৰ্ণ সম্পৰ্ক, আন্তঃৰাষ্ট্ৰীয় সহযোগিতা বৃদ্ধি কৰা।
ইয়াতে চাব অৰ্থনৈতিক সামাজিক সাংস্কৃতিক আৰু মানৱীয় সমস্যাসমূহ সমাধানৰ বাবে আন্তঃৰাষ্ট্ৰীয় সহযোগিতা বৃদ্ধি কৰা মানৱাধিকাৰ ৰক্ষা জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলোৰে বাবে মানৱাধিকাৰ আৰু মৌলিক স্বাধীনতাৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰা। নেক্সট বি নম্বৰ কুৱেশ্যন সন্মিলিত ৰাষ্ট্ৰসংঘৰ যিকোনো 5টা প্ৰধান বিফলতা লিখা। ইয়াতে আছে বি নম্বৰ যে ৰাষ্ট্ৰসংঘৰ কেইটামান উল্লেখযোগ্য বিফলতা হ'ল বৃহৎ সংঘাত ৰোধত ব্যৰ্থতা অৰ্থাৎ ভিয়েটনাম যুদ্ধ আফগান যুদ্ধ আৰু শেহতীয়া চিৰিয়াৰ যুদ্ধৰ দৰে ডাঙৰ সংঘাতবোৰ ৰোধ কৰাত ৰাষ্ট্ৰসংঘ সফল হ'ব পৰা নাই। গণহত্যা ৰোধ কৰিব নোৱাৰা 1994 চনৰ ৰুৱাণ্ডাৰ গণহত্যা আৰু বচনিয়াৰ শ্ৰেবেনিকাৰ দৰে মৰ্মান্তিক ঘটনাবোৰ ৰোধ কৰাত ৰাষ্ট্ৰসংঘ ব্যৰ্থ হৈছিল। ভেটো ক্ষমতাৰ অপ্ৰয়োগ নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য দেশবোৰ নিজৰ স্বাৰ্থত ভেটো ক্ষমতা প্ৰয়োগ কৰাৰ ফলত বহু গুৰুত্বপূৰ্ণ সিদ্ধান্তত গ্ৰহণৰ বাধাৰ সৃষ্টি হয়। পাৰমাণৱিক নিৰস্ত্ৰীকৰণ পাৰমাণৱিক অস্ত্ৰৰ প্ৰসাৰ আৰু প্ৰতিযোগিতা সম্পূৰ্ণৰূপে বন্ধ কৰিবলৈ ৰাষ্ট্ৰসংঘ সক্ষম হোৱা নাই। দীৰ্ঘদিনীয়া সমস্যা কাশ্মীৰ সমস্যা আৰু ইজৰাইল পেলেষ্টাইনৰ দৰে পুৰণি বিবাদবোৰ এতিয়া সমাধান নোহোৱাকৈ ৰৈ গৈছে। এতিয়া আমি আলোচনা কৰিম শেষৰটো কুৱেশ্যন ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধানৰ কাৰ্যাৱলীৰ বিষয়ে লিখা। এতিয়া চাব শেষৰটো ইয়াতে দিয়া আছে যে ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধানজন হ'ল সংগঠনৰ মুখ্য প্ৰশাসনিক বিষয়া। তেওঁৰ কাৰ্যাৱলীসমূহ হ'ল প্ৰশাসনিক দায়িত্ব সচিবালয়ৰ কাৰ্যকলাপ পৰিচালনা কৰা আৰু ৰাষ্ট্ৰসংঘৰ বিভিন্ন সভাৰ কাম-কাজ তদাৰক কৰা নিৰাপত্তা পৰিষদক অৱগত কৰা বিশ্বৰ যিকোনো প্ৰান্তত শান্তি বিঘ্নিত হ'লে সেই বিষয়ে নিৰাপত্তা পৰিষদৰ দৃষ্টি আকৰ্ষণ কৰা মধ্যস্থতাকাৰীৰ ভূমিকা অৰ্থাৎ বিবাদমান ৰাষ্ট্ৰসংঘৰ মাজত আলোচনা আৰু মধ্যস্থতাৰ জৰিয়তে সমস্যা সমাধানৰ চেষ্টা কৰা। আৰু অলপ আছে প্ৰতিবেদন দাখিল ৰাষ্ট্ৰসংঘৰ বাৰ্ষিক কাম-কাজৰ খতিয়ান বা প্ৰতিবেদন সাধাৰণ সভাত দাখিল কৰা। শেষৰটো সিদ্ধান্ত ৰূপায়ণ সাধাৰণ সভা আৰু নিৰাপত্তা পৰিষদে গ্ৰহণ কৰা সিদ্ধান্তসমূহ কাৰ্যাৱলী কৰা। এইখিনি আছিলে আপোনালোকৰ কুৱেশ্যন আৰু ইয়াৰ সমাধানসমূহ। গতিকে ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ কৰিব লাইক কৰিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব।